নমস্কাৰ, মোৰ নাম শ্ৰী অনুচিকা দেৱী। মই পশ্চিম কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 88% নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মই ইয়াৰ বাবে মোৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পিতৃ মাতৃক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ উৎসাহ অবিহনে মই এই সফলতা অৰ্জন কৰিব নোৱাৰিলোহেঁতেন। গতিকে মই ভৱিষ্যতৰ আৰু কঠোৰ পৰিশ্ৰম কৰি উত্তীৰ্ণ হ'বৰ বাবে মোৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। আমাৰ বিগত বছৰৰ দৰে এইবাৰো আমাৰ অঞ্চলটোলৈ বিদ্যালয়খনে গৌৰৱ কঢ়িয়াই আনিছে। 14টা ফাৰ্ষ্ট ডিভিজন, 21টা ছেকেণ্ড ডিভিজন, 6টাৰ ভিতৰত 3জনে ডিষ্টিংশ্যন আৰু 3জনে ষ্টাৰ মাৰ্ক পাই পেলাই আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি নথৈ আনন্দিত। আৰু প্ৰথমজন হৈছে দীপাংকৰ মণ্ডল। তেওঁ 92% পাই পেলাই বিদ্যালয় তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফলাফলটো পাই ভবা নাছিলোঁ ইমান ভাল হ'ব বুলি, হ'লেও বহুত ভাল লাগিছে। অধ্যয়নটো ৰেগুলাৰ কৰিছিলোঁ, ডেইলি কৰিছিলোঁ। ছাৰ বাইদেউসকলে যি কৈছিলে অধ্যয়ন কৰিছিলোঁ। এনেকেই কষ্ট কৰিলে ফল পোৱা যায়। আৰু এতিয়া মই জিঅ'গ্ৰাফীত অনাৰ্ছ কৰিম বুলি ভাবিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজেশ দাস। মই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 90.4% নম্বৰ পাবলৈ সক্ষম হৈছোঁ। মই যিখিনি আজি এই ফলাফলত যিমান শতাংশলৈ পাছ হৈছোঁ তাৰ আঁৰত মোৰ বিদ্যালয়ৰ শিক্ষকসকলে যথেষ্ট সহায় কৰিছিল। তেওঁলোকৰ দৈনন্দিন সহায় আৰু তেওঁলোকৰ ছাপোৰ্ট গাইডেঞ্চ, তাৰ বাবে আজি আপোনালোকৰ সন্মুখত থিয় হ'ব পাৰিছোঁ। গতিকে মই প্ৰথমে তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ। কাৰণ এজন সফল ছাত্ৰৰ আঁৰত এজন শিক্ষকৰ হাত থাকে, এইটো সকলোৱে জানে। গতিকে মই এই ফলাফলৰ আঁৰত মই আমাৰ শিক্ষকসকলকে মই বহুত ধন্যবাদ দিব খোজোঁ। গতিকেখিনি আমাৰ জয়তে মই আজি আমাৰ এই পশ্চিম কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষাকে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰীসকল আৰু পৰিচালনা সমিতিৰ মাননীয় সদস্যসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো কাৰণেই যে আমাৰ পশ্চিম কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনে বিগত বছৰৰ দৰে এই বছৰো ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকল ভিতৰুৱা জেগাৰ ছাত্ৰ ছাত্ৰী। আমাৰ বিদ্যালয়খনৰ আশে পাশে তেনেকুৱা ডাঙৰ দোকান বজাৰ চেণ্টাৰ জেগা নহয়। তেনেস্থলত যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই অনুষ্ঠানটোলৈ চৰ চাপৰি অঞ্চলৰ পৰা আহি শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোকক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কোনো টিউশ্যন নোহোৱাকৈ শিক্ষাদান কৰি আহিছে। যাৰ ফলত আজি আমাৰ এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। যে আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ বিদ্যালয়ে 2024 বৰ্ষত 100% উত্তীৰ্ণৰ সৈতে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আৰু এইবাৰো যদিও আমাৰ 100% হোৱা নাই, এটা কাৰণে আমাৰ সৌভাগ্য আৰু গৌৰৱৰ বিষয় এইটো কাৰণেই যে আমাৰ এজন ছাত্ৰই 92% নম্বৰৰ সৈতে মোৰ আশা যে কলিয়াবৰৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিব পাৰিছে বুলি ভাবিছোঁ। আৰু দ্বিতীয়জনো 90.4% নম্বৰৰ সৈতে উত্তীৰ্ণ হৈ আমাৰ এই বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি আশা ৰাখিছোঁ আমাৰ এই ভিতৰুৱা অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নিষ্ঠাৰে সৈতে অধ্যয়ন কৰিবলৈ আহিছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে নিষ্ঠাৰে পাঠদান কৰিছে, এই ছাত্ৰ ছাত্ৰীসকলক অনুকৰণ কৰি যাতে আমি অনাগত দিনত আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলেও এই বিদ্যালয়লৈ আহি তেওঁলোকে আমাৰ ইয়াতে নামভৰ্তি কৰি এই নিজৰ ভৱিষ্যত জীৱন শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব পাৰে, এইটো কামনা কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত উত্তীৰ্ণ হ'ল, সকলো ছাত্ৰ ছাত্ৰীলৈকে মই আমাৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।